বোকাজানৰ ধনশিৰি নদীৰ বানে এতিয়া বোকাজান আৰু চাৰিপাশৰ অঞ্চলসমূহত দুৰৱস্থাৰ সৃষ্টি কৰিছে। আলুবাৰী, টেঙাহুলা আদি অঞ্চলসমূহ পানীৰ বুকুত সম্পূৰ্ণভাৱে ডুব গৈছে। জনজীৱন ব্যাহত হোৱাৰ লগতে বহু লোক বানৰ কবলত পৰি নিৰাপদ আশ্ৰয় বিচাৰি উদ্বাস্তুলৈ পৰিণত হৈছে। বানপীড়িত লোকসকলৰ বাবে প্ৰশাসনে কেইবাখন ঠাইত আশ্ৰয় শিবিৰ স্থাপন কৰিছে। যদিও শিবিৰসমূহত প্ৰয়োজনীয় সামগ্ৰী যথাযথভাৱে বিতৰণ হোৱা নাই বুলি গভীৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ একাংশই কয় যে সামগ্ৰী বৰ কম পৰিমাণে দিয়া হৈছে, বহুতে একো পোৱা নাই। এই পৰিপ্ৰেক্ষিতত আজি ৰাজ্যিক মন্ত্ৰী ডক্টৰ নুমল মুমিন নিজেই বোকাজানৰ কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত উপস্থিত হৈ পীড়িতসকলৰ অৱস্থা বুজি লয় আৰু বিভাগীয় কৰ্তৃপক্ষক সঠিকভাৱে সামগ্ৰী বিতৰণ কৰাৰ নিৰ্দেশ দিয়ে। চিকিৎসা বিভাগৰ কৰ্মচাৰীসকলেও বানপীড়িত অঞ্চলসমূহলৈ গৈ ঔষধ সামগ্ৰী বিতৰণ কৰাৰ দৰ্শন দিছে। নাইতো এনেকা আমাৰ বিলাক নিজে কষ্ট কৰি যেনে তেনে বনাই ল'ৰা পোৱালি খুৱাই আছো, কিমান কষ্ট পাইছো। বস্তুবিলাক ওলাব পৰা নাই, যেনে তেনে পোৱালি 2-3টা বৰ্তন লৈ আহিছো, ইয়াত বনাই খুৱাই আছো। আৰু একো চৰকাৰ খৰাটোতো দিয়াই নাই, অলপ অলপ দিছে। এইটো কেনেকা কি কৰি খুৱাম? আপোনালোকৰ এতিয়া ভাত বনাবলৈ যিখিনি একো দিয়াই নাই, নিজে ঘৰৰ পৰা অলপ অলপ উলিয়াই অনা এইকেইটাই কষ্ট পাইছো। আৰু আমাৰ বিলাকো কিমান নাই, অলপ অলপ বস্তুবিলাক দি দিছে। আৰু ল'ৰা ছোৱালী কেইটাতো ৰাতিপুৱা হলে মানে চাহ নাস্তা লাগে, এইকেইটাতো পোৱাই নাই। এটাতো দিব লাগিছিলে। আলুবাৰী আপোনালোকৰ ৰিলিফ কেম্পত আলুবাৰী আৰু ক'ৰ আছে? আলুবাৰী আছে আৰু টেঙাহুলাৰ আছে। লেট্ৰিন বাথৰুমটো একোৱে নাই, চব লেতেৰা। ইয়াত যোনটো আছে এইটো একো সুবিধা দিয়াই নাই। লেট্ৰিন বাথৰুমত চব বেলেগ তাত গৈ গৈ লেট্ৰিন কৰি আহি আছে মানুহবিলাক। কষ্ট হৈছে, গা চা ধুবলৈ কষ্ট। টিউবেলো ইমান লেতেৰা, টিউবেল পৰা পানী খাব নোৱাৰে, বেলেগ তাৰ পৰা পানী আনি বুজি খাইছে। এতিয়া বৰ্তমান যিখিনি খোৱা পানী দিছে, সেই খোৱা পানীখিনি উপযোগী হয়নে? আপোনাৰ খোৱা পাৰিছেনে? এইটোতো খাবই নোৱাৰে, কেনেকা গোন্ধাই অলপ পানী। বোকাজানৰ পৰা অনুৰাগ ভূঞাৰ ৰিপৰ্ট, সুহানা লাইভ।